নমস্কাৰ কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ MA 4th সেমিষ্টাৰৰ অসমীয়া বিভাগৰ বিভিন্ন ধৰণৰ হোম এছাইনমেণ্টসমূহ আপোনালোকক দি থকা হৈছে ইতিপূৰ্বে আমাৰ চেনেলটোৰ যোগেদি কেইবাটাও হোম এছাইনমেণ্ট আপোনালোকক দিয়া হৈছে আজি দিবলৈ লৈছোঁ অসমীয়া চুটি গল্পৰ দ্বিতীয়টো প্ৰশ্ন অৰ্থাৎ 1ৰ খটো উত্তৰ ৰামধেনু যুগৰ চুটি গল্পৰ ধাৰাসমূহৰ বিষয়ে আলোচনা আগবঢ়াওক ইয়াত আমি উত্তৰ লিখিবলৈ প্ৰয়াস কৰিছোঁ উত্তৰ ৰামধেনু যুগৰ অসমীয়া সমাজ জীৱনৰ লগতে ৰাজনৈতিক অৰ্থনৈতিক আৰু সাংস্কৃতিক জগতখনৰ সমসাময়িক চিত্ৰণ সম্পৰ্কে চুটিগল্পসমূহত এটি ধাৰা প্ৰবাহ হৈছিল স্বাধীনোত্তৰ যুগত অসমীয়া সাহিত্য সমাজ অৰ্থনীতি সংস্কৃতি আৰু ৰাজনীতিৰ অৱক্ষয়ৰ চিত্ৰ উপস্থাপন কৰি ৰচনা কৰা গল্পত মাৰ্ক্সীয় চেতনাৰ পৰিপক্ক ৰূপ প্ৰয়োগ হয় অস্থিৰতাই গ্ৰাস কৰা মানুহৰ মনোজগতৰ বিশ্লেষণ গল্পৰ মাজত উপলব্ধ পুঁজিবাদ আৰু পাশ্চাত্য সংস্কৃতিয়ে শিপাবলৈ ধৰা সমাজখনৰ পৰা এই ধৰণৰ বিনাশকাৰী কাৰকবোৰক সমূলি আঁতৰাই ঐতিহ্য সংস্কৃতি ৰক্ষাৰ প্ৰৱণতা গল্পবোৰৰ মাজত প্ৰকাশ পাইছে উত্তৰ ৰামধেনু যুগৰ গল্পকাৰৰ ৰচনাত পৰম্পৰাৰ বিপৰীতে ঢৌ তুলি উঠি যোৱাৰ প্ৰৱণতা চুটিগল্পসমূহত দেখা পোৱা গৈছিল চুটিগল্পসমূহৰ ধাৰাৰ বিষয়ে তলত চমুকৈ উল্লেখ কৰা হ'ল যিহেতু আমাক ধাৰাসমূহৰ বিষয়ে উল্লেখ কৰিব দিছে প্ৰথমটো আমি লিখিবলৈ প্ৰয়াস কৰিছোঁ সমাজবাদী চিন্তা বা মাৰ্ক্সীয় চেতনাৰ প্ৰয়োগ উত্তৰ ৰামধেনু যুগৰ অৱক্ষয়ী সমাজখনৰ শোচনীয় চিত্ৰখন নিখুঁত ৰূপত সাহিত্যৰ মাজত জিলিকি উঠিছে পুঁজিবাদী সমাজ ব্যৱস্থাই গ্ৰাস কৰিবলৈ ধৰা সমাজখনত এছামে হঠাৎ ধনী হৈ যোৱাৰ বিপৰীতে আন এছামৰ অৱস্থা অতি দুখৱহ হৈ পৰিছে ফলত মানুহৰ মন হতাশা আৰু অস্তিত্বৰ চিন্তাত অস্থিৰ হৈ উঠিছে এই ধৰণৰ চিন্তাই গল্পকাৰসকলৰ হৃদয়ত খুন্দা মাৰিছে তেওঁলোকে দুখ ক্ষোভ আৰু সংস্কাৰৰ অৰ্থে সাহিত্যৰ আশ্ৰয় লয় পৰিণতিস্বৰূপে গল্পসমূহত নেতিবাচক চিন্তা ব্যৰ্থতা আৰু হতাশগ্ৰস্ততাৰ উন্মেষ ঘটে পুঁজিপতি হোৱাৰ দুৰ্বাৰ হেঁপাহে মানুহক প্ৰাপ্যটো জোৰ কৰি অথবা আজুৰি লোৱাৰ প্ৰৱণতা সৃষ্টি কৰাত অসমীয়া জাতীয় জীৱনত উগ্ৰবাদী সংগঠনে গা কৰি উঠে ফলত অসমীয়া সমাজ জীৱনত এক নতুন সমস্যাই মূৰ দাঙি উঠে যাৰ ফলত সমাজ জীৱন অধিক অশান্ত হয় অৰুণ গোস্বামীৰ কুকুৰ পুলিচ আৰু তেওঁলোকক জগাই দিয়ক অভিজিত শৰ্মা বৰুৱাৰ কক্ষচুত অৰ্পণ শইকীয়াৰ প্ৰতিচ্ছবি উদয়াদিত্য ভৰালীৰ ঢলফাট আৰু দুমুখীয়া শুভংকৰী আদিত শোষকৰ শ্ৰেণীদণ্ড ৰাজনৈতিক নেতাৰ ভণ্ড চৰিত্ৰ মুক্তিপ্ৰয়াসী মনৰ চিত্ৰণ দেখিবলৈ পোৱা যায় দ্বিতীয়টো আমি লিখিছোঁ উত্তৰ ৰামধেনু যুগৰ চুটিগল্পত মনোহ বিশ্লেষণধৰ্মিতা উত্তৰ ৰামধেনু যুগৰ চুটিগল্পই নতুন নতুন প্ৰভাৱ আৰু লক্ষণেৰে বিকাশ লাভ কৰিবলৈ ধৰে এই যুগৰ সচেতন গল্পকাৰসকলৰ ৰচনাত নিসংগতা কেন্দ্ৰীয় ভাৱৰূপে গল্পৰ মাজত প্ৰতিফলিত হৈছে সমস্যাবহুল বাস্তৱতাই সৃষ্টি কৰা যন্ত্ৰণাই জীৱনলৈ নিৰৰ্থকতা নমাই আনে অভিজিত শৰ্মা বৰুৱাৰ এজন দুখী মানুহৰ আত্মকথা কমলা বৰগোহাঁইৰ বিষণ্ণ সন্ধিয়া জ্যোতি শিকদাৰৰ অভিশপ্ত আৰু অখ্যাত লোকৰ আত্মজীৱনী আদি গল্পত নিসংগ চেতনা অন্তৰ্মুখী জীৱন চিত্ৰণ দেখিবলৈ পোৱা যায় অস্তিত্ববাদ বাস্তৱবাদ প্ৰকৃতিবাদ আৰু চেতনাশ্ৰুত ধাৰাৰ এই সময়ত ৰচনাত পূৰ্ণতা প্ৰাপ্তি হয় ঐতিহ্য সংস্কৃতিৰ ৰক্ষাৰ প্ৰৱণতা পাশ্চাত্য সংস্কৃতিৰ প্ৰতি অত্যাধিক আসক্তিয়ে দেশীয় সংস্কৃতিৰ প্ৰতি ভাবুকি সৃষ্টি কৰিছে নৱপ্ৰজন্মই মূলৰ লগত সংগতিবিহীন বিজতৰীয়া নীতি আচাৰৰ প্ৰতি ভাবুকি সৃষ্টি কৰিছে বুলি ধাৰণা আছিল তাৰ পৰিৱৰ্তে আকৰ্ষিত হৈছে গল্পকাৰসকলে সমাজৰ শান্তি শৃংখলা বজাই ৰখাৰ উদ্দেশ্যে গল্পত বিভিন্ন লোক অনুষ্ঠান ৰীতি তথা অসমীয়া সমাজ চিত্ৰকল্পৰ প্ৰয়াস কৰিছে চিত্ৰ অংকনৰ প্ৰয়াস কৰিছে অসমীয়া সংস্কৃতি আৰু পৰম্পৰাক স্মৃতিৰ গৰাহলৈ ঠেলি দিয়াৰ বিপৰীতে অধিক সুসজ্জিত আৰু সজীৱ আয়তন প্ৰদানৰ উদ্দেশ্যে এই সময়ৰ গল্পকাৰ মনোৰমা দাস মেধিৰ গল্পত অসমৰ লোকশিল্প সম্পদ উপাদান ৰূপে ব্যৱহৃত হোৱা দেখা যায় ঘৰত আমি লিখিবলৈ প্ৰয়াস কৰিছোঁ এপচাৰ দৰ্শনৰ প্ৰয়োগ উত্তৰ ৰামধেনু যুগত এক নতুন ধাৰণাৰ চুটিগল্প ক্ষেত্ৰখনলৈ আগমন ঘটে 1961 চনত পুনৰ প্ৰথমবাৰৰ বাবে এপচাৰ শব্দটোৰ প্ৰয়োগ হয় পুঁজিবাদ বস্তুবাদীবাদ ৰাজনৈতিক অস্থিৰতা সামাজিক শোচনীয় অৱস্থাৰ বাবে উত্তৰ ৰামধেনু যুগৰ সাহিত্যত এক হতাশাগ্ৰস্ততা তথা বিষাদবোধৰ আৱেশেৰে সুসজ্জিত পৰিৱেশৰ বৰ্ণনা পোৱা যায় যন্ত্ৰণা বিষাদগ্ৰস্ততা হতাশাই গল্পকাৰসকলৰ মন মগজু আৱৰি ৰাখিবলৈ ধৰে গল্পকাৰসকলে জীৱনৰ উদ্দেশ্যহীনতা নিসংগতা নীৰৱতা আদিবোৰ প্ৰযোজ্য হৈছে অসমীয়া গল্প সাহিত্যত এপচাৰ ধাৰণাৰ প্ৰয়োগৰ ক্ষেত্ৰত মনোজ কুমাৰ গোস্বামীৰ নাম ল'ব পাৰি সামৰণিত ক'ব পাৰি যে
স্বাধীনোত্তৰ যুগত ৰাজনৈতিক সামাজিক আৰু অৰ্থনৈতিক অস্থিৰতা আৰু অৱক্ষয়ে সমাজ তথা জাতীয় জীৱনলৈ সংকট মাতি আনিলে সমাজ জীৱনৰ শোচনীয় অৱস্থাই গল্পকাৰসকলৰ চিন্তাধাৰাৰ পৰিৱৰ্তন ঘটাও পৰিলক্ষিত হৈছে এইখিনি আপোনালোকক দিবলৈ চেষ্টা কৰিলোঁ পৰৱৰ্তী সময়ত পিছৰ হোম এছাইনমেণ্টখিনি আপোনালোকৰ ওচৰলৈ লৈ আহিম এনে ধৰণৰ ভিডিঅ'সমূহ পাই থাকিবৰ কাৰণে আমাৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব পাৰে ধন্যবাদ